That's my get out of jail for everything. He's like, কি কয় একো বুজি there we নাপাওঁ go. Yeah, let's get a bit of height on it, please, and then let's see what we can do. Alles kalm aber så strålande med spioner strålande så strålande কি কৈছে একো বুজি পোৱা নাই So we could just have নহয় মানে ৰাতি সাংঘাতিক জমে মানে বহুত বেছি জমে সিদ্ধাৰ্থ স্পেচিয়েলি এটা আছিলে ইনচিডেণ্ট ত'ত মানে আমি এনেই বহি আছিলোঁ কফি শ্বপত শ্বুটিঙৰ পিছত তো এনেই আৰু তাৰপিছত এতিয়া সিদ্ধাৰ্থ মানে একচুৱেলি হিজ মানে তেখেত দেখাতে খুব মৰমীয়াল হয় তো তাত যিজন মানে আমাৰ ফিমেল ৱেইটাৰ আছিলে চ' মই কাৰণে ফিমেল মানে ৱেইট্ৰেছ আছিলে চ' তেখেতে এনেই চাই গ'ল আৰু মই ভাল লাগিছে ন অন্তৰিক্স মই চাই একদম হ'ব দিয়া আৰু বাকীনো কওঁ নেকি সংসাৰ বচাই ক'বলৈ কৈছে আচ্ছা বেলেগ একো নাছিলে তেখেতে খুব মৰম লগা আছিলে আৰু সিদ্ধাৰ্থৰ চকুত লাগিছিলে তেখেত খুব মৰম লগা আছিলে আৰু সিদ্ধাৰ্থে অনলি তেখেতে এটা ৰিল বনাব বিচাৰিছিলে মানে তেখেতে মানে কৈছে যে মই এটা ৰিল বনাব বিচাৰিছোঁ অন্তৰিক্স মানে এই বিহু নচাই দিওঁ দিয়া অভিয়াছলি কৰক অঁ তাৰপিছত মই কৰকে ব'লা আকৌ তুমি কৈ দিয়া মই কৈ দিম মই আপুনি কওকচোন কি বুলি ক'ম একো ক'ব নালাগে জাষ্ট কওক হাই হেল্ল' বাছ ইমানে নাই আই ৱান্ট টু ডু দিছ ইট ইজ আৱাৰ এছামিজ কালচাৰ আপুনি এনেকৈ ক'ব বাকী তেখেতে বুজি পাই যাব তো তেখেত গৈছে আৰু সঁচাকৈ পূৰা গৈছে আৰু কৈছে আৰু মই কোৱাটো মানে মই পূৰা শুনি আছিলোঁ দেই পূৰা এনেকৈ তেনেকৈ তো তেখেত কৈছে ইয়া হেল্ল' আই এম ফ্ৰম আছাম মানে গামোচাখন দেখাই দিছে ইণ্ডিয়া আছাম য়েছ আই ৱান্ট টু মেক একে চাই ক'ব দিম ৰিল আই ৱান্ট টু মেক এ ৰিল অ' চিয়'ৰ হোৱাই নহয় এনেকৈ এটা ৰিলটো বনোৱাৰ পিছত ভাল কৈছিলে মানে একদম বঢ়িয়া পাৰফেক্ট কৈছে আপুনি চ' সেইটো বনাইছেতো বিহু নচুৱাই দিছে ৰাস্তাত দুগৰাকীক এড্ৰেছ বুজাই দিয়াটোহে মই দেখিছিলোঁ আকৌ সিদ্ধাৰ্থতে নিজে ক'ব বিচাৰিছে অকণমান ইচ্ছা কৰিছে ৰিল বনোৱা তাৰপিছতে কেনেধৰণে ৰাস্তা বুজাই দিছিলে সেই বিহু কেনেকৈ কৈছিলে না আচলতে এই এদিন তাতে যিজন কেমেৰামেন আছিল তেওঁ একদম মানে চাহাব বুলি ক'লে যেনেকুৱা আমাৰ আহে তেওঁ কিবা বুজাই আছিল ইংৰাজীত আৰু মই এনেই আঁতৰৰ পৰা শুনি আছোঁ প্ৰথম দিনাৰ শ্বুটিং শুনি থাকোঁতে আচলতে ঘপকৈ মোৰ মাজৰ সেই বস্তুটো আহি গ'ল মানে ইংলিছটো শুনি তো কেমেৰাটো ঘূৰাই মই বকাত আৰম্ভ কৰি দিলোঁ এতিয়া সি কি কৈছে মই বুজি পোৱা নাই মই কোৱাটোতো কোনেও বুজি নাপায় তো কৈ দিলোঁ সেই ৰিলটো বহুতে চাই দিলে এতিয়াও আছে ইনষ্টাগ্ৰামত এইটো কিমান মিলিয়ন হৈ গ'ল কিন্তু সেই মানুহটো অলপ বেয়া পাইছিল মোক সেইটো আচলতে সুধি কৰিব লাগে অলপ ভদ্ৰ দেশটো এতিয়া মই ভাবা নাই এক্সাইটমেণ্টত কৈ দিলোঁ পিছত মই মানুহটোক ক'লোঁ বুজাই যে এইটো ইমান মানুহে চাই দিলে বৰ ভাল পাইছে পিছত সেই কেমেৰামেনজনো এতিয়া এক্টিঙত ওলাব জন মোৰ লগত সেইদিনা তাৰ লগত দোস্তি হ'ল আৰু তাক চৰি ক'লোঁ যে আপুনি বেয়া নাপাব মোৰ জোচ এটা আহি ক'লোঁ আৰু মোৰ ভাষাই বুজাই দিলোঁ কিন্তু হাঁহি ধেমালি মাজতে মই এনেই ধন্যবাদ দিলোঁ ছেম ভট্টাচাৰ্যক যে তেওঁ অসমীয়া চিনেমা এখন লণ্ডনত ভাবিলে যে আৰু তাৰ লগতে বিশেষভাৱে মই নাম ল'বই লাগিব মই বিষ্ণু এনেই নাম জানো মই কিন্তু কাম কৰা নাছিলোঁ এতিয়া ই কিন্তু সঁচাকৈ বৰ ধুনীয়া লিখিছে আৰু কুশল দা নামো ল'ব লাগিব কাৰণ কুশল দাই বহুত কথাত বহুত মানে সহায় কৰিলে কিছুমান যে ক'লে খেলি মেলি হ'ল এতিয়া যিহেতু দেবুদা নগ'ল কুশল দাক সুধি থাকোঁ এতিয়া কুশল দাই বহুত ক্ষেত্ৰত সহায় কৰিলে আৰু গৰিমা বা নামটো স্পেচিয়েলি ল'ব লাগিব এই ক'লেই এচিজ কৰিছোঁ বুলি বহুত হেল্প কৰি দিলে কিন্তু চিনেমাখনত যিহেতু এটা মাজত ব্ৰেক হৈছে ন গতিকে বায়ে সেইখিনি মানে হেল্প কৰি দিলে নহ'লে মানে সেই সৰ্বাংগ সুন্দৰতাটো এতিয়া কমকৈ দেখিলোঁহেঁতেন আমি কিন্তু এতিয়া সুবিধা পাওঁতে নামটো লৈছোঁ থেংক ইউ আৰু জুবিন দা মই সিদ্ধাৰ্থৰ লগত কথা পাতি থাকিলে তেওঁ চকুৰ যি অংগী ভংগী এনেকুৱা লাগে অসমীয়াত এটা শব্দ আছে কুচুতীয়া বুলি কয় যে আপুনিতো লণ্ডনত পাইছে আপুনি কেনেকৈ পাইছে মানে কেনেকৈ বহলাই ক'ব তেওঁৰ বিষয়ে তাক বাৰু এতিয়া বেৰবাৰীৰ পৰা চবেই সেইটো কেৰেক্টাৰ ধৰি ল'লে আৰু মই লাষ্টত তাক ক'লোঁ বোলো একেখন চিৰিয়েল কিমান বছৰ কৰিবি তই ওলাই তাৰপিছত ৰিজাইন দিলেহি বোলে এক্টৰ হ'ব লাগিব নহয় অকলটো কে হৈ থাকিলে নহ'ব নহয় আৰু তাক থিয়েটাৰৰ পৰা অনা মানুহটো মই আকৌ সেই প্ৰথম থিয়েটাৰত পাইছিলোঁ মই তাৰপিছত কেৰেক্টাৰ এটা কৰিছিলে জোনাকী জল বুলি মদাহী এটা তাৰপিছত তাৰ নামটো এতিয়া জোনাকী জল বুলিয়ে চেভ আছোঁ তো মই চাবলৈ গৈছিলোঁ থিয়েটাৰ ৰাজেশ ভূঞা ডাইৰেকশ্যন আছিলে তেতিয়া মই ৰাইজক ক'লোঁ বোলো ইয়াক থিয়েটাৰত ভৰাই পেলাই ইয়াক নষ্ট নকৰিবি থিয়েটাৰ কৰি থাকিলে এটা টাইপ হৈ যায় ন মানুহ এক্টিঙৰ চবৰে আছে এইটো থিয়েটাৰ কৰা মানুহ
কৈছোঁ সি এইটো বস্তু নহয়, তাক উলিয়াই আন বেলেগ জেগাত ভাল কামত লগালে। তাৰপিছত তাৰ পিছৰ বছৰেই ওলাই আহিলে বোধ থিয়েটাৰৰ পৰা। তাৰপিছত বেহৰবাৰীত সোমালে আৰু তাৰপিছত ৰঘুপতিটো তেওঁ ধামি ভাঙি যথেষ্টখিনি বেলেগ কৰিছে কৰিছে। সেয়াই এতিয়া চিনেমা বেলেগ চিনেমা যিমান কৰি যাব বেলেগ কেৰেক্টাৰ পাব, ডেভেলপ হৈ গৈ থাকে আৰু সেইটো